বহু জল্পনা কল্পনাৰ অন্তত আজি গেৰুৱা বখন 3 কংগ্ৰেছী বিধায়কৰ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কমলেশনে প্ৰকাশিত বসন্ত দাস আৰু শশীকান্ত দাসৰ ইতিমধ্যে বাছবেপনত গৈ উপস্থিত হৈছে বিশাল যোগদান কাৰ্যসূচী যেহেতু অনুষ্ঠিত হৈ আছে আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো भारत माता की भारत माता की वंदे वंदे भारतीय जनता पार्टी आज योगदान কৰিবলৈ অহা অসম বিধানসভাৰ কেইবাজনো জ্যেষ্ঠ বিধায়ক তথা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত নিজ কৰ্মেৰে পৰিচয় বহন কৰা परम श्रद्धेय श्री बसंत दास डांगरिया श्री कमलाक्ष देव प्रकाश डांगरिया श्री शशिकांत दास डांगरिया लगते आसाम प्रदेश कांग्रेस कमिटिर प्राक्तन जुटिया साधारण सम्पादक और आमार कमलपुर समष्टिर प्राक्तन विधायिका उत्तरा कलिता डांगरियानीर सुपुत्र पार्श्व बब कलिता डांगरिया और तृणमूल कांग्रेसर केंद्रीय समितिर साधारण सम्पादक कंकन नाथ डांगरियाई आनुष्ठानिकभावे आज आमार दलत योगदान करिब मैं पोनप्रथमे आटाइकेइजन सम्मानीय नेतृत्व और मंचत उपविष्ट परम श्रद्धेय आमार दलर नेतृबृंद सकलोके इयात उपस्थित थका सकलोके आजिर अनुष्ठानলৈ उष्म आदरणी जनाइছো भारतीय जनता पार्टी आपनालोक सकलोए जाने एटा राष्ट्रीय राजनैतिक दल तो हय किन्तु एक आदर्शगत राष्ट्रीय आंदोलनरो एक गुरुत्वपूर्ण अंग आमार भारतवर्षर प्राय समग्र अंचलते कब लागिब काश्मीर पर कन्याकुमारी गुजरातर पर अरुणाचल प्रदेशলৈকে সকলোতে भारतीय जनता पार्टी আজি সৰ্বব্যাপী আৰু সৰ্বস্পৰ্শী এটা ৰূপ লবৰ কাৰণে সক্ষম হৈছে সেৱাই সংগঠন আমাৰ যি মন্ত্ৰ आमार जी नीति সেই নীতিৰ জৰিয়তে মা ভাৰতীৰ সেৱাৰ কাৰণে আই অসমৰ সেৱাৰ কাৰণে সমগ্ৰ দেশত 14 কোটিতকৈও অধিক দলৰ তৃণমূল পৰ্যায়ৰ প্ৰাথমিক সদস্য বা কাৰ্যকৰ্তাই অহৰ্নিশে ৰাইজৰ হৈ আৰু আই অসমী মা ভাৰতীৰ হৈ সেৱা আগবঢ়াই আহিছে আমি সকলোৱে সৌভাগ্যৱান যে ভাৰতীয় জনতা পাৰ্টিৰ দৰে ৰাষ্ট্ৰ সৰ্বোপৰি দেশ সৰ্বোপৰি জনতাৰ কল্যাণ সৰ্বোপৰি এই মন্ত্ৰেৰে আমি আমাৰ দলটোক পৰিচালিত কৰিবলৈ সক্ষম হৈছোঁ আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ আৰু ভৱিষ্যদৰ্শী নেতৃত্বত আজি সমগ্ৰ ভাৰতবৰ্ষ জগত সভাত प्राय सकलो क्षेत्रते আজি ঈৰ্ষণীয় স্থান বা ঈৰ্ষণীয় সফলতাৰে আমি সকলোৱে গৌৰৱান্বিত হৈছোঁ আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুসৰণ কৰি অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিকশিত অসম আৰু সুৰক্ষিত অসমৰ আমাৰ যি মন্ত্ৰ এই মন্ত্ৰ চৰিতাৰ্থ কৰাৰ কাৰণে আমিও অহৰ্নিশে আই অসমীৰ হকে সেৱা আগবঢ়াই আহিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় এটা কথা কয় যে মোৰ ভাগৰ লাগিব নোৱাৰে মই ভাগৰি পৰিব নোৱাৰোঁ